নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। উজনি অসমৰ যিকোনো ৰাজনৈতিক দলৰ বৈতৰণি পাৰ হ'বলৈ হ'লে বাকী জনগোষ্ঠীৰ লগত মূলতঃ আহোম জনগোষ্ঠীৰ ভোট আপোনাক লাগিব, তেওঁলোকক কনফিডেন্সত ল'ব লাগিব। এতিয়া কথাটো এনেকুৱা, ৰাজনৈতিক প্ৰেক্ষাপটত মই ক'ব লগা হৈছে, এয়া হ'ল যে ইতিমধ্যে আপোনালোকে গম পায় কেইবাজনো আহোম কিন্তু কাৰাগাৰৰ পৰা ওলাই আহিছে। জানে আপোনালোকে বীৰ লাচিত থানাৰ যিসকলৰ ওপৰত এক্সটৰ্চনৰ কথা আছিলে সেইবিলাক লৈ। আৰু একজন আহোম আছে, হয়তো এনেকুৱা হ'ব পাৰে যে এই কেইবাজনো আহোম ওলাই আহি আকৌ আৰু এজন আহোম হয়তো, কাৰণ আমাৰ ছাবস্ক্ৰাইবাৰ ভিউৱাৰ্ছবিলাক যথেষ্ট সজাগ আৰু সচেতন, তেওঁলোকে পটককৈ কেচ কৰিব পাৰে, মোৰ সম্পূৰ্ণ বিশ্বাস আছে। আৰু খুব বেছি বহলাই ক'বলৈ দৰকাৰ নাই। আৰু একজন আহোম, যি আহোমক লৈ বিজেপিৰ বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাথা বেয়া হৈ গৈছে। আগত একজন আহোমে কপাইছিলে বীৰ লাচিত বৰফুকন, মোগলক মাথা বেয়া কৰি দিছিলে। প্ৰথম ঝাটকাটো ইণ্ডিয়াত ইয়াতে খাইছিলে। আৰু ইয়াত এতিয়া কি হৈছে, এতিয়া আৰু এজন ওলাইছে। তো তেওঁৰতো কাৰণ এই যে বীৰ লাচিত থানাৰ যে কথা বতৰাবিলাক আছে, কথাটো কি আছিলে? কথাটো আছিলে যে তেওঁলোকে বেআইনীভাৱে টকা সংগ্ৰহ কৰিছে, ভয় ভাবুকি দিছে, এক্সটৰ্চনৰ কথাটো আছে। কাৰণ অতদিনে চৰকাৰী লিংক পোৱা নাছিলে। যেতিয়া ব্যৱসায়ীবিলাক একেবাৰে নাগপুৰ RSS হেডকোৱাৰ্টাৰত খবৰ দিলে, ভাই আমাৰ বেপাৰীক ডিষ্টাৰ্ব নকৰি, তই যি খুচি কৰি থাক, কেনেকৈ কি পলিটিক্স কৰ, হিন্দু মুছলমান মিয়া বাংলাদেশী কৰি থাক, মোৰ কোনো প্ৰব্লেম নাই। কিন্তু কাৰণ বিজেপি দলটোহে চলি আছে বনিয়াৰ ওপৰত ভিত্তি কৰি, একেবাৰে তলৰ খাপৰ বনিয়াৰ পৰা আৰম্ভ কৰি আদানী আম্বানীলৈকে সেইবিলাক বনিয়াৰো তেওঁলোকৰ প্ৰয়োজন। কাৰণ বনিয়া যদি বিজেপিৰ লগত নাথাকে, তেতিয়া কিন্তু বিজেপি বৈতৰণিত ইলেকশ্যনত পাৰ হ'ব নোৱাৰিব। একদম স্পষ্ট কথা। লিংকটো পাই গ'ল, তেওঁলোকে এক্সটৰ্চন কৰিছে। এতিয়া আকৌ তেওঁলোকৰ চব ঠিক ঠাক হৈ গৈছে। তেওঁলোকক বেল দিয়া হৈছে। যোৱা 3 মাহ তেওঁলোকে আছিলে, কেইবাজনো আছিলে, তাৰ মাজত লিডিং কেইজনমান আছে, তেওঁলোকৰ নাম চাম আছে আপোনালোকৰ পেপাৰত, দেখিছে দেখোন। তো গৌৰৱ গগৈ তেখেতো আহোম হয়। তেওঁতো আপোনাৰ হিমন্ত বিশ্ব কেলে আপোনাৰ মোদীৰো মাথা বেয়া কৰি দিয়ে পাৰ্লামেণ্টত যেতিয়া হেৰি কৰে। গতিকে এইটো বৰ ডাঙৰ এটা মূৰৰ কামৰণি। তো গতিকে আমি আশা কৰি আছোঁ বা আমি ভাবিব পাৰোঁ যে যেতিয়ালৈকে ধৰি লওক খুব সোনকালে, কাৰণ যি ধৰণৰ কনফিডেন্সেৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ আছে গৌৰৱ গগৈৰ পাকিস্তান লিংকটো, সেইটো লিংকটো কিন্তু সম্পূৰ্ণ হাতত আহি যোৱাৰ লগে লগে তেওঁ দাবী কৰা মতে 90% কাম হৈ গ'ল আৰু 10% কামহে বাকী আছে, তেতিয়া কিন্তু চিধা জেলত ভৰাব। তো গতিকে এনেকুৱা হৈছে যে এছাম বীৰ আহোম লাচিত থানাৰ তেওঁলোকে কাৰাগাৰৰ পৰা ওলাই আহিছে। আৰু আমাৰ গৌৰৱ গগৈ আৰু এজন প্ৰকৃত আহোম, তেখেত হয়তো কাৰাৰুদ্ধ হ'ব পাৰে, কোনো ডাঙৰ কথা নহয়। এতিয়া এই যে এক্সটৰ্চনৰ লিংকটো হঠাতে কিয়? শৃংখল চলিহা, মোৰ ছুপাৰ ডুপাৰ হিট ট্ৰিমেণ্ডাছ ভাইৰেল হৈছিলে, সেয়া আছিলে শৃংখলৰ উশৃংখলতা যোৰহাটবাসীয়ে প্ৰত্যাখ্যান কৰিছে। এয়া হৈছিলে আপোনাৰ 2025 31 মে'ৰ দিনাখন কৰিছিলোঁ। সেইকাৰণে কৈ থাকোঁ যে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, আগে পিছে চব কালেকশ্যন আছে বুলি যে মই কৈ আছোঁ, সেইটো চাব। যদি কোনোবাই মিছ কৰিছে সেইটো চাব। মই ডেট অফ ইউটিউব ভিডিঅ' মই সেইটো কৈ দিছোঁ যে 31 মে 2025। বিজেপিৰ যোৱা 12টা বছৰ আমি আৰু এটা বস্তু ইণ্টাৰেষ্টিং দেখিছোঁ, য'ৰ লগত এই যে আপোনাৰ কাৰাগাৰৰ পৰা যে মুক্ত হ'ল, তেওঁলোকৰ এটা লিংক আমি পাই আছোঁ। লিংকটো কেনেকুৱা? তাৰমানে আপুনি বলৎকাৰী হওক, আপুনি কাৰোবাৰ পৰা ভয় ভাবুকি দি পইচা লওক, দাদাগিৰি কৰক, যি কৰক, কোনো প্ৰব্লেম নাই। কিবা কাৰণত যদি আপোনাৰ জেল হয়, কাৰোবাৰ হেঁচাত, ৰাইজৰ দাবীত,
তেতিয়াহ'লে কি হয় জানেনে, এয়া ৰাম ৰহিমে হওক বা যিমান বীৰে হওক নো বাৰু, তেওঁলোকক ঠিক ইলেকশ্যনৰ আগে আগে কিন্তু তেওঁলোকক এৰি দিয়া হয়। এৰি দিয়া কিয় হয়? কাৰণ তেওঁলোকে সেইটোৰ যোগেদি ইলেকশ্যন বৈতৰণি পাৰ হয়। তেনেকুৱা এক্সাম্পল আমাৰ বিহাৰ, ইউ পি পৰা আৰম্ভ কৰি বিভিন্ন ৰাজস্থান, বিভিন্ন অঞ্চলৰ এই যে বাবাবিলাক আছে নহয়, এটা এক্সাম্পল দিছোঁ, আপোনালোকে বাকী বাবাবিলাক উলিয়াই ল'ব। এয়া হ'লগৈ ৰাম ৰহিম, নামেই থৈছে ৰাম ৰহিম, ইমান চিয়ানা মাল হয় যে মানে ৰাম মানে হিন্দু যিবিলাক ফলোৱাৰ্ছ সেইবিলাকো ল'ব, ৰহিম মানে মুছলমান কেইটাও ল'ব। মানে আদানী কি মাৰ্কেটিং জানে, তাৰ বাপ হয় এইবিলাক ক্ষেত্ৰত, মানে ধৰ্মীয় হেৰি ক্ষেত্ৰত বাপ হয়। যোৱা বছৰসমূহত কিমান দিন পেৰুলত আছিলে সেইটো আপোনালোকে চাব, কিন্তু ষ্টেন স্বামীক দিয়া হোৱা নাই, বাকীবিলাক দিয়া হোৱা নাই। ষ্টেন স্বামীক তেওঁ জেলতে পুতি মাৰিলে। তো এইটো হ'লগৈ কাৰবাৰ চলি আছে। আৰু তাত আৰু ইয়াৰ ডিফাৰেঞ্চ কি, আপোনালোকৰ নিশ্চয় মনত আছে বাল ঠাকৰে, ইজ এ ফেমাছ মানে ৰিজনেল পলিটিচিয়ান আৰু নেশ্যনেল পলিটিক্সতো বহুতো মাহিত্য ৰাখে। বাল ঠাকৰে কৈছিলে মুম্বাইৰ নিচিনা হেৰিতে আমি ডোনেশ্যন লওঁ, ডোনেশ্যন ভিত্তিত পাৰ্টি চলি আছে। কিন্তু শৃংখল চলিয়া কি বুলি কৈছে, ডোনেশ্যন নহয়, আমি টেক্স কালেকশ্যন কৰোঁ, টেক্স, এনেকৈ একদম জোৰ দি দাম্বালি মাৰি কৈছিলে। সব জনাৰ পিছতো কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া একোডাল তেখেতক কৰা নাই। সময়ত তেওঁলোকক কাৰাৰুদ্ধ কৰিব, ৰেষ্ট্ৰিক্টেড কৰিব আৰু সময়ত তেওঁলোকক এৰি দিব। এতিয়া যুঁজটো হ'ব যে এক্সটৰ্চনৰ লগত জড়িত এই মহাপুৰুষ কেইজন বিজেপিক উজনিত বৈতৰণি পাৰ কৰাব পাৰিব না গৌৰৱ গগৈ উজনিত ধামাকা দিব পাৰিব, এইটো সময়ে ক'ব। এতিয়া এক্সটৰ্চনৰ লগত মোৰ এটা একদম ব্যক্তিগত জীৱনৰ কথা আহি গৈছে, কাৰণ মই মোৰ জীৱনী শেষলৈকে লিখিব পাৰিম নে নাজানো, কিন্তু মই এৰি থৈছোঁ অলপ চুটিকৈ কথাটো, ডাঙৰ ষ্টৰী। তাৰমানে কোনোবা চুৰিৰ লগত যুক্ত, দুৰ্নীতিৰ লগত যুক্ত মানুহৰ এগেইনষ্টত মই যুঁজিছিলোঁ। মোৰ পৰিণতি কি হৈছিলে জানেনে? থানাত কমপ্লেইন কৰিছিলে যে ৰঞ্জন চৌধুৰী তেখেতৰ পৰা এক্সটৰ্চন মানে 1 কোটি টকা দাবী কৰিছে, অমুক তমুক কিবা কিবি। সেইটো সময়ত থানাৰ অচিজনে মোকলৈ ফোন কৰিলে ঠিক সন্ধিয়াৰ সময়ত, যে কৈছে আপোনাৰ বিৰুদ্ধে এনেকুৱা অভিযোগ আছে, ঠিক আছে আপুনি FIR ৰেজিষ্টাৰ্ড কৰক, আইনী ব্যৱস্থা লওক, মোৰ কোনো অসুবিধা নাই। আপুনি কি বুলি ভাবিছে? আপুনি মোক বিহাৰী বুলি ভাবিছে নেকি যে আপুনি সন্ধিয়াৰ সময়ত ফোন কৰিব, মই মানে টকা পইচা লৈ আপোনাৰ ওচৰলৈ যাম? মই সেনেকুৱা বিধৰ নহয়। আপোনাৰ দম আছে, আপুনি কৰি থাকক, কোনো উপায় নাই। তো ইমানতে কি হ'ল, মই একজন পুলিচৰ চৰকাৰী ডাঙৰ বিষয়া, উচ্চ বিষয়া, তেখেতক জনালোঁ। তেখেতক মই হেৰি বিচৰা নাই, হেল্প বিচৰা নাই, জাষ্ট ইনফৰ্ম কৰিলোঁ। ইনফৰ্ম কৰোঁতে তেখেতে ক'লে যে ঠিক আছে দাদা, কোনো টেনশ্যন নল'ব, আপুনি ঠিক উত্তৰ দিছে, আপুনি চাব সেই অচিজনে আপোনাক কমচে কম 10 মিনিটৰ ভিতৰতে আপোনাক ফোন কৰিব। আৰু ঠিক 10 মিনিট নহয়, মোৰ হিচাপত হাতৰ পৰা 8 মিনিট পিছত তেখেত মোলৈ ফোন কৰিলে। ফোন কৰাৰ পিছত তেখেতে উল্টা আৰু মানে পাৰিলে মোক মাফি খুজিয়া লগা এটা অৱস্থা, মানে ঠিক আছে হ'ব, একো নাই বাৰু। তো তাৰপিছত সেই পুলিচৰ বিষয়াজনক মই সুধিলোঁ যে ছাৰ আপুনি কি ক'লে যে এনেকুৱা যে একদম হেৰি তেলিয়ামি কৰি আছে যে? মানে ন, মই তেখেতক কৈছোঁ যে ৰঞ্জন চৌধুৰী এনেকুৱা একজন ব্যক্তি, ইমান নিকা, ইমান সৎ মানুহ, যদি আমাৰ কাণত আহে, আপোনাৰ থানাতো যদি কমপ্লেইন আহে যে তেখেতে 1 কোটি টকা কাৰোবাৰ পৰা দাবী কৰিছে, আপুনি জানি থ'ব যে এই 1 কোটি টকাৰ পৰা সেই মানুহজনে 1 টকাও নিজৰ জেপত নথয়, আৰু এই 1 কোটি টকা নিশ্চয় ৰাইজৰ কিবা উপকাৰৰ কাৰণে, সমাজৰ কাৰণে তেখেতে খৰচ কৰিব, তেনেকুৱা বিধৰ মানুহ। গতিকে এইটো এটা মোৰ জীৱনৰ প্ৰাপ্তি, এইটো এটা চাৰ্টিফিকেট এজন পুলিচ বিষয়া কৈছিলে। তো আজি ইয়াতে শেষ কৰিছোঁ। এতিয়া কথাটো হ'ল যে বীৰ লাচিত থানাৰ পৰা ওলাই অহা বীৰ কেইজন কাৰ হৈ কাম কৰিব, কোনটো ফৈদৰ হৈ কাম কৰিব, কাৰ কৃপাত ওলাই আহিল, আৰু গৌৰৱ গগৈ আৰু একজন আহোম, তেখেতৰ কি এই পাকিস্তান লিংকৰ নামত মানে ইলেকশ্যনৰ আগতে তেওঁৰ কি যাত্ৰা আৰম্ভ হ'ব নেকি কাৰাগাৰলৈ? আজি ইয়াতে শেষ কৰিছোঁ। লাইক, ছাবস্ক্ৰাইব, কমেণ্টছৰ লগতে প্লিজ ছাবস্ক্ৰাইব কৰিব।